এইটো যোনটো আপোনাৰ চুইমিং পুলৰে কৰা গৈছে এতিয়া নিশ্চয় আপোনাৰ দিনটোলৈ এটা এখন হ'লে আপোনাৰ বাইক এটা মানে উলটি খায়ে মানে ইয়াত যে চিটিকি এজন ল'ৰা মানে একেবাৰে ইয়াৰ পৰা চিটিকি ধৰক আধা ঘণ্টামান পৰি আছিলে গুৱাহাটী চুইমিং পুল এইটো ইয়াৰ পৰা কিবা গাড়ী এখন গ'লে আপোনাৰ বাউ চিলিং যোনটো মাৰে গোটেই পানী পৰে কোনো দোকানটো খুলিব নোৱাৰি ইয়ালৈ মানুহে কাৰণে গাঁতাটো খানা দেখা পাওঁ গাঁতাটো খানি থৈ যাব ওপৰে কোনো মৰামত নকৰে আপোনাৰ সেইদিনাখনো এইখিনিতে আপোনাৰ খাব পাৰে সেইখিনি মই এতিয়া দিছোঁ মই দিছোঁ ভাবিলে আচৰিত লাগে যে গুৱাহাটীৰ এটা পথ এলেকা হৈ গৈছে খাৰগুলি এই খাৰগুলিৰ এই ৰাজপথ আপোনালোকে দেখা পাইছে এই চুইমিং পুল বুলি যদি আপোনালোকে ভাবিছে তেতিয়াহ'লে আপোনালোকক মই দূৰৰ পৰাই নমস্কাৰ কৰিছোঁ এইটো হৈছে গুৱাহাটীৰ পথৰ এটা নমুনা এয়া আপোনালোকে দেখা পাইছে এই ভয়ংকৰ পথ বিশ্বাস কৰিবনে আপোনালোকে যে স্মাৰ্ট চিটি গুৱাহাটীৰ এটা পথ হৈছে এইটো ইমান ভয়ংকৰ অৱস্থা ৰাস্তাৰ মানে লাজ লগা অৱস্থা ইমান ডাঙৰ ডাঙৰ গাঁত গুৱাহাটীৰ মাজত থাকে নেকি ভাবি চাওকচোন আপোনালোকে নিজে ভাবি চাওক এই অঞ্চলৰ যিসকল লোকে এতিয়া গাড়ী লৈ আহি আছে চাৰিচকীয়া লৈ আহি আছে বা বাইক লৈ আহি আছে বা খোজকাঢ়ি আহি আছে তেওঁলোক কেনেদৰে আহি আছে আপোনালোকে ভাবি চাওক যিকোনো মুহূৰ্তত এনেকুৱা যদি গাঁত হৈ থাকে সংঘটিত হ'ব পাৰে দুৰ্ঘটনা স্থানীয় কেইবাজনো যুৱক আছে মই তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম খাৰগুলি এটা ডাঙৰ এলেকা বিৰাট ডাঙৰ ডাঙৰ মানুহ থাকে VVIP থাকে আপোনালোকৰ ৰাস্তাৰ এনেকুৱা ভয়ংকৰ ৰাস্তা আপোনালোকৰ আমাৰ ভয়ংকৰ ৰাস্তা মানে আপোনাৰ গোটেই গুৱাহাটী মহানগৰী স্মাৰ্ট চিটি কৰা গৈছে কিন্তু আমাৰ খাৰগুলি যোনটো ৰ'দটো আছে যোনটো নুনমাটিলৈ যায় এতিয়া কোনো কাম নচলে কিন্তু পাৰিলে আপোনাৰ গাঁত গুটনি আৰু বেছিকৈ কৰিহে থাকে এতিয়া এইখিনি বুলি নহয় আপোনাৰ গোটেই খাৰগুলি ৰ'দটো লৈ মানে সদায় মানে কিবা মানে গাঁত মচলা মানে পাইপৰ গণ্ডগোল হৈছে বুলি ক'ব কিবা হৈছে বুলি ক'ব গাঁত গোটেই খানে আজি মৰ্ণিঙলৈ এতিয়া আপোনাৰ ঠাণ্ডা হ'ল এতিয়া আপুনি দেখিছে চাগে নিশ্চয় তাতে দেখিছে আৰু এইটো যোনটো আপোনাৰ চুইমিং পুলৰে কৰা গৈছে এতিয়া নিশ্চয় আপোনাৰ দিনটোলৈ এটা এখন হ'লে আপোনাৰ বাইক এটা মানে উলটি খায়ে মানে মানুহৰ এতিয়া বাইক কওক গাড়ী কওক কিমান অসুবিধা হয় ৰিক্সা ক'ব কিমান এই পানীত আপুনি নিশ্চয় চাব পাৰে এইটোত দুনিয়াৰ অসুবিধা হয় মানুহৰ আৰু জামটোতো ক'বই নালাগে চুইমিং পুল বুলি ক'লে আপুনি আৰে গুৱাহাটী চুইমিং পুল এইটো আৰু নিশ্চয় আপুনি ক'ব গ'লেতো গোটেই VIP মানুহ সোপাই থাকে চব VIP মানুহ আছে কোনো ৰাস্তালৈ কোনো এটা মাত পিছত নাই এইটোত মানে কোনো মাত নামাতে কোনো নামাতে মানে সংসাৰ জ্বালা খাই থাকিব এটা মাত মাতিব নাই মাত মাতিবলৈ নাই এটা আপুনি খাৰা হ'ব নোৱাৰে আৰু যি হ'ব লাগে হৈ থাকে চাই থাকে আৰু কোনো মাত দিয়া মানুহ বন্ধ আছে কিয় দোকানবিলাক কিয় বন্ধ আছে ইয়াৰ পৰা কিবা গাড়ী এখন গ'লে আপোনাৰ বাউ চিলিং যোনটো মাৰে গোটেই পানী পৰে কোনো দোকানটো খুলিব নোৱাৰি ইয়ালৈ এতিয়া কোনো খাৰা হ'ব দোকান বন্ধ কৰিব লগা অৱস্থা হৈছে এনেকুৱা অৱস্থা হৈছে এইটো কথা সঁচানে সঁচা কথা হয় মানে ব্যৱসায় বন্ধ দোকান বন্ধ হয় আপোনালোক ইয়াৰে হয় ইয়াৰে হয় আমি কিন্তু আচৰিত হ'ব লগা কথা ভাবি চাওকচোন খাৰগুলিৰ নিচিনা এটা এলেকাত যদি ইমান প্ৰকাণ্ড গাঁত হয় তেতিয়া চিটিকনি মাৰে এনেকুৱা এই চাওক এইসমূহ যি বাহনসমূহ যায় তেওঁলোকৰ অৱস্থা নাইকিয়া হয় তাৰ উপৰি ডাঙৰ ডাঙৰ চিটিকনি মাৰে এইসমূহ যিসমূহ দোকানসমূহ দেখিছে দোকানসমূহ বোলে বন্ধ কৰি ৰাখিব লগা হৈছে এনেকুৱা অৱস্থা হৈছে এই দোকানসমূহ পুনৰ দেখুৱাই লৈছোঁ মোৰ সহযোগী কেমেৰা পাৰ্চন প্ৰিয়ম আছে আমি দেখুৱাইছোঁ আৰু স্থানীয় যিসকল লোক আছে তেওঁলোক কিন্তু ক্ষুব্ধ হৈ পৰিছে এই অঞ্চলটোক লৈ ইয়াত মানে কিন্তু মেৰামতিৰ কাম চলি থাকে আকৌ মেৰামতি এৰাই যায় নে কি হয় নে ভালদৰে কাম নকৰে অকল আপোনাৰ এইখিনি বুলি নহয় আমাৰ যোনটো চাৰিআলিটো আছে এইটো যোনটো খাৰগুলি ৰ'ডটো চাৰিআলি উজান বজাৰ চাৰিআলি বুলি কয় সেইখিনিটো আপুনি চাব পাৰে সেইখিনিটো আপোনাৰ ছেইম পজিশ্যনে হয় সেইখিনিটো কাম নচলে মানে কাম নচলে মানে কাম চলাই দেখাই নাপাওঁ খালি জাষ্ট মানুহ আহিব মানুহে কাৰণে গাঁতাটো খানা দেখা পাওঁ গাঁতাটো খানি থৈ যাব ওপৰে কোনো মৰামত নকৰে আপোনাৰ সেইদিনাখনো এইখিনিতে আপোনাৰ চাব পাৰে সেইখিনি মই এতিয়া দিছোঁ এতিয়া মানে মন গ'লে অলপ চিটাই থৈ গুচি যায় হৈ গ'ল আৰু বাছ ওপৰলৈ থৈ যায় আৰু পানী একেনে মানে ডাঙৰ দুৰ্ঘটনা হ'ব ইয়াত ডাঙৰ দুৰ্ঘটনা হ'ব এইটো এলেকাত হয় নিশ্চয় হ'ব এইটোত হ'ব আৰু হ'ব লগা বাকী মানে কি মানুহ কিছুমান হৈছে নেকি দুৰ্ঘটনা আগতে এনে মানুহ পৰিছে বাৰু বাইক লৈ কিনে বাইক লৈ পৰে কোনো ভালকৈ যদি পৰিব লগা হয় দুৰ্ঘটনা মানে মৃত্যু হ'ব পাৰে ন আপুনি আহক আপোনাৰ লগত কথা পাতিব লগা আছে এতিয়া মই দেখুৱাই লৈছোঁ পুনৰ যে এয়া চাওক খাৰগুলি এলেকাৰ এয়া যি পথ এই পথ আপোনালোকে দেখা পাইছে এই ভয়ংকৰ পথ আপোনালোকে ভাবিছে আমি কোনোবা গাঁৱত আছোঁ নাই আমি স্মাৰ্ট চিটি গুৱাহাটীত আছোঁ আৰু গুৱাহাটীত চাওক ইমান ডাঙৰ গাঁত খাৰগুলিত ইমান ডাঙৰ গাঁত আপোনালোকে দেখা পাইছে গুৱাহাটীৰ অন্যতম এটা VVIP এলেকা হৈছে খাৰগুলি আৰু খাৰগুলিৰ ৰাজপথতে ইমান ডাঙৰ যদি গাঁত হয় তেতিয়ালৈকে আপোনালোকে ভাবি চাওক যে গুৱাহাটীৰ অন্য প্ৰান্তত যিসমূহ ৰাজপথসমূহ আছে সেইসমূহৰ কি অৱস্থা মই কৈছোঁ পুনৰ নিৰ্মাণ কৰা সময় আহি পৰিছে মেৰামতি চলি থাকে কিন্তু কিমান পৰ্যাপ্ত পৰিমাণে মেৰামতি চলে সেয়া আপোনালোকে নিজে ভাবি চাওক এগৰাকী আইতা আহিছে বাইদেউ এগৰাকীৰ লগত কথা পাতিব বাইদেউ কিবা কৈ আছে আপুনি
নহয় তেওঁ যিখিনি কথা কৈছে সেইটোৱে, বেলেগ একো নাই। ইয়াত যে চিটিকি এজন ল'ৰা মানে একেবাৰে এয়াৰ পৰা চিটিকি ধৰক আধা ঘণ্টামান পৰি আছিলে, বাইকত এয়াৰ পৰা চিটিকি সিমনালৈ গৈছে, যায়েই আৰু। আৰু আপুনি নাভাবিব যে অকল যেতিয়া মানে অলপকৈ পৰিলে মানুহৰ যেতিয়া ভাল ইনজুৰি হ'ব লগা হয়, মৃত্যু তাতো হৈ যাব পাৰে, কোনো গেৰেণ্টি নাই। মৃত্যুৰ কিবা ভৰসা আছে নেকি? আপোনাৰ ফালৰ পৰা অনুৰোধো কৰা হৈছে চাগে ইমান বাৰ ইমান কৰিবলৈ। আহিয়ে থাকে মানুহ, আহিয়ে থাকে। ৰাতিপুৱা সেই শান্তি কৰি ওপৰত মানুহ কিবা নহয় কিবা কৰিয়ে খাই আছে, সেইটো কাৰণে চবেই আপত্তি কৰিবই, এনেকুৱাই কথা আৰু। কিন্তু তাৰ পিছতো এতিয়ালৈকে নিৰ্মাণ হোৱা নাই খাৰগুলিৰ এইটো পথ। আপোনালোকে নিজে ভাবি চাওক, যদি এনেকুৱা ভয়ংকৰ পথ থাকে গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ খাৰগুলিৰ নিচিনা এলেকাত, তেতিয়াহ'লে সৰ্বসাধাৰণ ৰাইজে কি আশা কৰিব পাৰে? কেমেৰা পাৰ্চন প্ৰিয়মৰ সৈতে মই সুৰজিত শইকীয়া, NB নিউজ গুৱাহাটী।